চিংৰা বিক্ৰী কৰি প্ৰতিদিনে 12 লাখ টকা উপাৰ্জন কৰা এহাল দম্পতি। চিংৰা বিক্ৰী কৰি বছৰি উপাৰ্জন কৰে 45 কোটি। দুয়ো পতি পত্নীয়ে কাম কৰিছিল এটা ডাঙৰ কোম্পানীত। নিজৰ ঘৰ দুৱাৰ বিক্ৰী কৰি আৰম্ভ কৰিছিল চিংৰাৰ ব্যৱসায়। শুনি আচৰিত যেন লাগিলেও বাংগালুৰুৰ এহাল দম্পতিয়ে চিংৰা বিক্ৰী কৰি প্ৰতিমাহে লাভ কৰে 12 লাখ টকা। কৰ্ণাটকৰ শিখৰ আৰু নিধিয়ে 5 বছৰ পূৰ্বে এটা ডাঙৰ কোম্পানীত কৰ্মৰত আছিল। কিন্তু হঠাৎ চাকৰি এৰি দুয়ো লাগিছিল সমোসা বিক্ৰীৰ কামত। এই ধাৰণা মনলৈ অহা আৰতো আছে এক কাহিনী। পঢ়ি শুনি নাম থকা কোম্পানীত ভাল দৰমহাৰ চাকৰি কৰা শিখৰৰ আগৰ পৰাই মন আছিল চিংৰা ব্যৱসায় কৰাৰ। কিন্তু উচ্চ শিক্ষাৰ চাৰ্টিফিকেট কেইখন আছিল এই ক্ষেত্ৰত হেঙাৰ হয়। কিন্তু এদিন সেই হেঙাৰ ভাঙি শিখৰ আৰু নিধিয়ে ঘৰলৈ উভতি আহি আৰম্ভ কৰে এই ব্যৱসায়। মূলধনৰ অভাৱত দুয়োৱে বিক্ৰী কৰিছিল নিজৰ ঘৰ বাৰী পৰ্যন্ত। অৱশেষত দুয়োৰে কষ্ট সাৰ্থক হয়। আজি দম্পতিয়ে প্ৰতিমাহে উপাৰ্জন কৰে 12 লাখ টকা। আনহাতে বছৰি লাভ কৰে প্ৰায় 45 কোটি টকা। সঁচাই এই পৃথিৱীত যে অসম্ভৱ বুলি একো নাই, সেই কথা কি প্ৰমাণ কৰিলে এইহাল সফল দম্পতিয়ে।